প্ৰিয়মে বাৰু বিভানৰ কথা শুনি বিভানক ক্ষমা কৰি দিবনে নিদিয়ে তো তাৰ বিষয়ে আপোনালোকে আজিৰ এই ভিডিঅ'টোত জানিবলৈ পাব। তো সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। কিন্তু তাৰ আগতে যিসকলে পতিতাৰা ধাৰাবাহিকখন চাই ভাল পায় আৰু তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে চিৰিয়েলবোৰ আপডেটে এই চেনেলটোত আহি থাকে। প্ৰজ্ঞাহঁতক যিহেতু নতুন এটা ঘৰ বিচাৰি ল'বলৈ মাকে কৈছে আৰু সেইটো কথা যিহেতু কিংচুকক কৈছিল আৰু কিংচুকে যেতিয়া প্ৰজ্ঞাৰ আগত কৈছিল আৰু প্ৰজ্ঞাৰ খং উঠিছিল আৰু প্ৰজ্ঞাই কেনেকৈ এতিয়া সেইখন ঘৰৰ পৰা ওলাই যায় আৰু কোনে উলিয়াই দিয়ে সেইটো চাম বুলি কৈছিল আৰু তাৰ কাৰণে এতিয়া মাকৰ ওচৰলৈ যায়। আজি সেইবোৰ কথা ক'ব আৰু তেওঁলোকে যদি ঘৰৰ পৰা ওলাই নাযায় তো তাতে থাকিবলৈ, তো সেইবোৰ কথা এতিয়া মাকৰ আগত ক'ব। আৰু সেইবোৰ কথা কোৱাৰ উপৰিও আজি পমৰ মাকে কথাবোৰ টানকৈ ক'ব আৰু বাৰে বাৰে পমৰ দেউতাক আৰু লগতে এতিয়া অনুভূতিহঁতৰ দেউতাকৰ মাজত পাৰ্থক্য আনিব আৰু সেইবাবে এতিয়া আজি পমৰ মাকক চৰ মাৰিবলৈ ওলাব পমৰ দেউতাকে। আৰু তেনেকুৱা হোৱাৰ পিছতে এতিয়া ডাঙৰ এখন ঘৰৰ কাজিয়া হ'ব আৰু যাৰ ফলত এতিয়া অনুভূতিৰ মাক আৰু লগতে এতিয়া পমৰ মাকৰ মাজত কাজিয়া হ'ব আৰু তেওঁলোকৰ মাজত তৰ্কাতৰ্কি হ'ব আৰু অনুভূতিও এতিয়া আজি তৰ্ক কৰিব পমৰ মাকৰ। তেওঁলোকৰ তৰ্কতৰ্কি হোৱাৰ পিছত এতিয়া বাৰু কোনে ঠিক কৰিব আৰু লগতে এতিয়া বাৰু তেওঁলোক কেইজন একেলগে থাকিব পাৰিবনে নোৱাৰে, নে এতিয়া তেওঁলোকৰ কোনোবা ঘৰৰ পৰা ওলাই যাব লাগিব। যেহেতু অনুভূতিয়ে সেইজন ল'ৰাৰ লগত ঘূৰি থকাটো একেবাৰে ভাল পোৱা নাই বেদে আৰু সেইটো কাৰণে একেলগে কাম কৰা লগৰজনৰ আগত আহি সেইবোৰ কথা কৈছিল আৰু বহুত বেছি ড্ৰিংকছ কৰিছিল আৰু যাৰ কাৰণে এতিয়া আজি সেইবোৰ কথা ভাবি থাকিব যে অনুভূতিয়ে কিয় তেনেকুৱা কৰিলে আৰু অনুভূতিৰ পৰা দি একেবাৰে আঁতৰি আহিব এতিয়াৰ পৰা আৰু টকাৰ পিছত দৌৰিব। সেইটো এতিয়া লগজনৰ মতে বাছি ল'ব আৰু লগজনে যেনেকৈ বুজাইছে আৰু তেনেকৈ হয়তো এতিয়াৰ পৰা বুজি পাব আৰু যাৰ ফলত এতিয়া বেদেও সলনি হ'ব আৰু বেদেও সেইবোৰ অনুভূতি যিবোৰ কৰি আছে আৰু সেইবোৰত গুৰুত্ব নিদিয়ে আৰু নতুনকৈ এতিয়া বেদে নিজৰ জীৱনটো আৰম্ভ কৰিব। যেনেকৈ এতিয়া অনুভূতিয়ে নিজৰ জীৱনটো নতুনকৈ আৰম্ভ কৰাৰ কথা কৈছে ৰত্নৰ আগত আৰু তেনেকৈয়ে এতিয়া বেদেও আৰম্ভ কৰাৰ চিন্তা কৰিব আৰু বেদেও এতিয়া অনুভূতিক জীৱনত নাৰাখে তো সেইটো এতিয়া চিন্তা কৰিব। আৰু লগতে এতিয়া যিহেতু অনুভূতিক অফিচৰ ল'ৰাজনে ভাল পাব বিচাৰি আছে আৰু তাৰ কাৰণে এতিয়া অতি সোনকালে সেই অফিচৰ ল'ৰাজনেও অনুভূতিক ভাল পোৱাৰ কথাটো মনৰ কথাটো কৈ দিব বুলি চিন্তা কৰিব। আৰু এতিয়া তেনেকুৱা কৰাৰ পিছত এতিয়া বাৰু অফিচৰ ল'ৰাজনক কি কৰিব অনুভূতি আৰু তেনেকুৱা প্ৰস্তাৱ পালে অনুভূতিয়ে বাৰু মানি ল'বনে নলয় বেদৰ বাদে অন্য কোনোবাক, তো সেইটো আপোনালোকে আজিৰ খণ্ডটিত দেখিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানে। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। আজিৰ ভিডিঅ'টো এইখিনি।